এখন মাত্ৰ ছবি আঁকোতে দুজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ কিন্তু 1 মিনিটো সময় নালাগিল অসম আৰক্ষীৰ। কিন্তু এজন ভুক্তভোগী যুৱকে এজাহাৰ দিয়াৰ 48 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো অসুৰৰূপী ভাৰ্গৱ বৰবৰাক বৰ্তমানলৈকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। চাব্বাছ অসম আৰক্ষী, চাব্বাছ চাব্বাছ হিমন্ত বিশ্ব শৰ্মা, আপোনালোকৰ বাবে এই হাততালি। ইতিমধ্যে অভিযুক্ত নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে পাণবজাৰ থানাত 325/24 নম্বৰত এটা গোচৰ ৰুজু হৈছে, য'ত ন্যায় সংহিতাৰ 109, 166, 296, 127(2) আৰু 351 নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি আমি গম পাইছোঁ। আৰু ইয়াৰ লগতে যি মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী দায়বদ্ধ আয়োগত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। আৰু দেৱব্ৰত শইকীয়াই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ততাতৈয়াকৈ এইগৰাকী যিগৰাকী আৰক্ষী বিষয়া নিলম্বনৰ সলনি বৰ্খাস্ত কৰিবৰ বাবে আহ্বান জনায়। অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু পুলিচ দায়বদ্ধতা কমিশ্যন দুয়োটা সংস্থা যিকেইটাই স্বতন্ত্ৰভাৱে কাম কৰিব লাগে, বিভিন্ন ধৰণৰ ৰাইজৰ অভিযোগ থাকিলে দুয়োটাকে দুটা গোচৰ দিছোঁ। অসম আৰক্ষীৰ এজন ইনস্পেক্টৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে, যিহেতু তেখেতৰ বিৰুদ্ধে এতিয়া বহুত অভিযোগ আহিছে যে তেখেতে গোৱালপাৰাত থাকোঁতে বা দীঘলী পুখুৰীত যেতিয়া গছ কটাৰ বিৰুদ্ধে কটন কলেজৰ ছাত্ৰসকলে প্ৰতিবাদ কৰি আছিল আৰু সিদিনা জ্ঞানদীপ হাজৰিকা নামৰ এজন ছাত্ৰক অতি অশালীন ব্যৱহাৰ কৰিছে। আমি বাৰেপতি কৈ আছোঁ, অসমত পুলিচে আইন হাতত তুলি লয়। আইন হাতত তুলিব পুলিচে নালাগে, কাৰণ ইয়াৰ বাবে ন্যায় প্ৰক্ৰিয়া আছে, ন্যায়ালয় আছে। কিন্তু বিষয়াজনে যেনেকৈ এটা ট্ৰেফিকৰ ভাইলেশ্যন হ'লে খুব কৰো অসমত 2000 টকা বা কিবা এটা ফাইন হ'ব লাগে, তাতকৈ বেছি আইন অনুসৰি লিখা নাই। কিন্তু তেওঁক যেনেধৰণে মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিলে, এইটো এটা অতি দুখজনক ঘটনা। আৰু পাণবজাৰৰ নিচিনা জনবহুল জেগা এটাত হৈছে, ফেঞ্চি বজাৰ নিচিনা জনবহুল জেগাত এই ঘটনাবিলাক একেজন বিষয়াই কৰি আহিছে। এইটো চিন্তা কৰিব লগা। অসমৰ বিভিন্ন অঞ্চলত জনগোষ্ঠী জনজাতি আছে, তেওঁলোকক এনেকুৱা ধৰণৰ কিছুমান বিষয়াই বৰ্বৰ অত্যাচাৰ কৰিছে নেকি ইউনিফৰ্মৰ পিন্ধি লৈ, সেইটো এটা চাবলগীয়া কথা। সেইকাৰণে গোটেই কথাখিনি মই চাবলৈ কৈছোঁ। আৰু এইটোও ঠিক যে DGP প্ৰকাশ সিঙে সুপ্ৰিম কোৰ্টত এটা গোচৰ দিছিল, তাত সুপ্ৰিম কোৰ্টে ৰায় দিছিল যে পুলিচৰ কোনে প্ৰমোশ্যন পাব, কাক ক'ত পষ্টিং দিব, এইখিনি বহুত সূক্ষ্মভাৱে চাই পেলাই ট্ৰেন্সফাৰ পষ্টিংবিলাক হ'ব লাগে। অসমত এনেকুৱা হৈছেনে নাই নাজানো, সেই গতিকে এই কথাবিলাকৰো জবাবদিহি হ'ব লাগে। কাৰণ যিসকলে এই কমিশ্যনবিলাকত আছে, আমি সেইবিলাক অকল এটা প্ৰশাসনিক ব্যৱস্থা আৰু আইনৰ হাত সাৰিবলৈ তেওঁলোকক বহাই থৈছোঁ নে তেওঁলোকে ৰাইজৰ এনেকুৱা অভিযোগ হ'লে কাম কৰিব, সেই কথাটো এটা প্ৰশ্ন আহি যায়। সেই গতিকে মই এইখিনি কৰিছোঁ। মই তেখেতৰ ওপৰত তৎকালীনভাৱে বৰ্খাস্ত কৰি দৃষ্টান্তমূলক শাস্তি এটা নিদৰ্শন দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, যাতে এই ঘটনাৰ পিছত আৰক্ষী কিছু সচেতন হ'ব লাগিছিল। তিনিচুকীয়াত এনেকুৱা ঘটনা হৈছে বুলি গম পাইছিলোঁ, যোৰহাটত হৈছে, শিৱসাগৰত হৈছে। সেই গতিকে তেওঁলোকে নিজৰ পোছাকৰ অপব্যৱহাৰ কৰি আছে। সেই গতিকে এজনৰ যদি শাস্তি হয়, ভৱিষ্যতে কিজানি সংশোধন হ'ব। নিশ্চয়কৈ যি আৰক্ষীৰ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ 1 মিনিটো সময় নালাগে বা তেওঁলোকৰ হাত নকঁপে, হাতত হেণ্ডকাফ লগাবলৈও হাত নকঁপে, সেই অসম আৰক্ষীয়ে আকৌ ইমান এক ডাঙৰ ঘটনা সংঘটিত কৰাৰ পাছতো, ইমান এক বৰ্বৰ কাণ্ড সংঘটিত কৰাৰ পাছতো ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত হাত কঁপিছে। সেইকাৰণে আমি চাব্বাছ দিছোঁ, হাততালি বজাইছোঁ অসম আৰক্ষীৰ ভূমিকাত তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাত।